হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰত থকা 5 নম্বৰ পাঠ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য অৰ্থাৎ ভাৰতৰ পৰিচয় আৰু ভাৰতৰ ভৌগোলিক বৈশিষ্ট্যবোৰ। এই পাঠৰ অন্তৰ্গত তোমালোকৰ মুঠতে দুটা অনুশীলনী দিয়া আছে। এই দুটা অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ এইটো ক্লাছত আলোচনা কৰা হ'ব। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। অনুশীলনী 1ৰ প্ৰথমত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্নত সুধিছে যে ভাৰতৰ মুঠ মাটিকালি কিমান? আমাৰ ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান তাকে সুধিছে। ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব যে ভাৰতৰ মুঠ মাটিকালি কিমান হ'ব? মুঠ মাটিকালি কিমান? 32,87,782 বৰ্গ কিলোমিটাৰ। এই সংখ্যাটো তোমালোকে মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব। এইবিলাক বস্তু তোমালোকক পৰীক্ষাত আহিব। ঠিক আছে, আমাৰ ভাৰত দেশখনৰ মুঠ মাটিকালি কিমান? 32,87,782 বৰ্গ কিলোমিটাৰ মুঠ মাটিকালি। ঠিক আছে, এতিয়া খ নম্বৰ প্ৰশ্নত সুধিছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? আমাৰ এই ভাৰত আৰু শ্ৰীলংকা দেশখনক কিহে পৃথক কৰিছে? পৃথক কৰা মানে এইখন হ'ল তোমালোকৰ ভাৰতবৰ্ষ, এইখন হ'ল ভাৰতবৰ্ষ আৰু ইয়াত হ'ল শ্ৰীলংকা। ইয়াৰ মাজেৰে কি প্ৰণালীয়ে এই দুটা দেশক ভাগ কৰিছে? ইয়াৰ উত্তৰ হ'ব যে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। মনত ৰাখিবা, কি প্ৰণালী? পক প্ৰণালী। তাৰপিছত এতিয়া গ নম্বৰ প্ৰশ্নত সুধিছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? আমাৰ ভাৰতবৰ্ষখনৰ এইখন হ'ল ভাৰতবৰ্ষ। ঠিক আছে, এইখন হ'ল ভাৰতবৰ্ষ তোমালোকৰ। আমাৰ এই ভাৰতবৰ্ষৰ মাজভাগত থকা, আমাৰ ভাৰতবৰ্ষৰ মাজত থকা পৰ্বতখনৰ নাম কি? বিন্ধ্য পৰ্বত। মনত ৰাখিবা। এইবাৰ সৰু সৰু উত্তৰ হ'লেও ইয়াৰ পৰা প্ৰশ্ন পৰীক্ষাত আহিব। ঠিক আছে, এতিয়া তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত সুধিছে যে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? আমাৰ ভাৰতবৰ্ষৰ উত্তৰ ভাৰতত কি আছে আৰু দক্ষিণ ভাৰতত সীমাত কি আছে তাকে সুধিছে। উত্তৰ হ'ব বিন্ধ্য পৰ্বতক উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়। কি কৈছে? এই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কোন? সীমা হ'ল বিন্ধ্য পৰ্বত। সেইকাৰণে ইয়াক মাজভাগত থকা বুলি কৈছে। কাৰণ উত্তৰ ভাৰত আৰু এইখন হ'ল ভাৰত, ধৰি লোৱা এইখন ভাৰত, এইখন হ'ল ভাৰত, তোমালোক এইখন ভাৰত। ঠিক আছে, এইখন ভাৰত। এই ভাৰতৰ উত্তৰ আৰু দক্ষিণ, এইফালে হ'ল উত্তৰ আৰু এইফালে হ'ল দক্ষিণ। ইয়াৰ মাজত আছে বিন্ধ্য পৰ্বত। চ' এই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? সীমাটো হ'ল বিন্ধ্য পৰ্বত। এই মাজত এই বিন্ধ্য পৰ্বতে কি কৰিছে? উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক ভাগ কৰিছে। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। বুজি পালে ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট প্ৰশ্নত সুধিছে এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? এখন দেশৰ চাৰিসীমা মানে দেশ এখনৰ চাৰিওফালে সীমাত কি কি আছে? এইখন হ'ল চাৰিসীমা। এইখন দেশ, এইটো এটা সীমা হ'ব, এইটো এটা হ'ব, এইটো এটা হ'ব আৰু এইটো এটা হ'ব। এই চাৰিখন সীমাক কি বুলি কোৱা হয়? দেশৰ চাৰিসীমা বুলি কোৱা হয়। কিন্তু তোমালোকে লিখিবা কি? উত্তৰ হ'ব যে পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে। আমাৰ পৃথিৱীত যিমানখন দেশ আছে সকলোৰে কি আছে? সীমা আছে। দেশৰ সীমাত অন্য দেশ, সাগৰ মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে। দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা প্ৰকৃতিবোৰক এখন দেশৰ চাৰিসীমা বোলা হয়। তাৰপিছত এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আছে যে ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। মনত ৰাখিবা, খুবেই ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ প্ৰশ্নটো তোমালোকক মই ইম্পৰ্টেণ্ট হিচাপত দিছোঁ, তোমালোকে দাগ দি ৰাখিবা, উত্তৰবোৰ লগে লগে লিখি ৰাখিবা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় যে ভাৰতৰ চাৰিসীমাত কি কি আছে। এইখন হ'ল ভাৰত, এইখন হ'ল ভাৰত। এই ভাৰতৰ চাৰিসীমাত অৰ্থাৎ এই উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে, তাৰপিছত পূব ফালে কি আছে আৰু পশ্চিম ফালে কি আছে লিখিব লাগে। উত্তৰ হ'ব যে ভাৰতৰ উত্তৰ সীমাত আছে চীন। ভাৰতৰ উত্তৰত কি আছে?
চীন দেশ আছে, তাৰপিছত কি আছে নেপাল আছে আৰু ভূটান আছে। ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান, ভালকৈ মনত ৰাখিবা। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। উত্তৰ পশ্চিমে কি আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত কি আছে পূব সীমাত আছে কি পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰতৰ পূবে কি আছে বাংলাদেশ আৰু ম্যানমাৰ, আৰু লগতে বংগোপসাগৰ কি আছে আমাৰ ভাৰতবৰ্ষৰ পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ, আৰু লগতে কি আছে বংগোপসাগৰখন আছে। দক্ষিণে আছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। তাৰপিছত শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতৰ পৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিম ফালে আছে আৰৱ সাগৰ। আশা কৰিছোঁ তোমালোকে উত্তৰখিনি বুজি পাইছা। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, ভালকৈ মনত ৰাখিবা। তাৰপিছত এতিয়া তোমালোকৰ এই পাঠৰ অন্তৰ্গত অনুশীলনী 2ত 1 নম্বৰত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? ইয়াৰ উত্তৰ হ'ব যে হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হৈছে। মনত ৰাখিবা যে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? ভাৰতৰ সীমাৰ প্ৰাচীৰ হ'ল হিমালয় পৰ্বত। ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্নত সুধিছে তোমালোকক যে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। বন্দৰ নগৰ মানে হ'ল তোমালোকৰ এই সাগৰৰ পাৰত যে ডাঙৰ ডাঙৰ জাহাজবোৰ আহে আৰু বহুতো ধৰণৰ বস্তু কঢ়িয়াই আনে ব্যৱসায়ৰ বাবে বিভিন্ন ধৰণৰ বস্তু বাহিনী এই ডাঙৰ ডাঙৰ জাহাজেৰে আনি যিখিনি ঠাইত এই জাহাজবোৰ ৰাখি এই বস্তু বাহিনীবোৰ লোড কৰে বা আনলোড কৰে সেই ঠাইখিনিকে কি কৰে বন্দৰ নগৰ বুলি কোৱা হয়। চ' আমাৰ ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম মুম্বাই আৰু চেন্নাই। মনত ৰাখিবা মুম্বাই আৰু চেন্নাই হ'ল ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম। এতিয়া গ নম্বৰ প্ৰশ্নত সুধিছে যে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? এই ভাৰতৰ উপকূলীয় অঞ্চলত যি বাস কৰে এই লোকসকলে বা এই মানুহসকলে কি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে বা জীৱন পৰিচালিত কৰে? ইয়াৰ উত্তৰ হ'ল ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হ'ল মৎস্য শিল্প, অৰ্থাৎ মাছ ধৰা, মাছ মাৰি খোৱা। এইটোৱে হ'ল জীৱন নিৰ্বাহৰ মূল জীৱিকা। উপকূলীয় অঞ্চল অৰ্থাৎ এই সাগৰৰ পাৰত থকা অঞ্চলবোৰত এই লোকসকল কি কৰে? ইহঁতৰ প্ৰধান কাম হ'ল মাছ মৰা। এই মাছ মাৰি ইহঁতে নিজৰ জীৱিকা নিৰ্বাহ কৰে। এতিয়া ঘ নম্বৰ প্ৰশ্নত সুধিছে যে জাৰৱাসকলে ক'ত বাস কৰে? এতিয়া জাৰৱাসকল কোন হয়, ক'ত বাস কৰে লিখিব লাগে যে জাৰৱাসকলে আন্দামান দ্বীপপুঞ্জৰ দক্ষিণ অংশত বাস কৰে। মনত ৰাখিবা জাৰৱাসকলে আন্দামান দ্বীপপুঞ্জৰ দক্ষিণ অংশত বাস কৰে। এতিয়া তোমালোকৰ অনুশীলনীৰ 2 নম্বৰত কৈছে যে চমু টোকা লিখা। তলত এটা টপিক দিয়া আছে, এই টপিকটোৰ বিষয়ে চমুকৈ লিখিব লাগে। ক নম্বৰত কি কৈছে যে উত্তৰ পাৰ্বত্য অঞ্চলৰ বিষয়ে আমি লিখিব লাগে। ইয়াৰ উত্তৰ হ'ব যে হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰৰে উত্তৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমা প্ৰাচীৰ বুলিও কোৱা হয়। পূবা পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পৰ্বতক 3 শ্ৰেণীত ভাগ কৰা হয়: উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। কি ভাগত ভাগ কৰা হৈছে হিমালয়খনক? এটা হৈছে উচ্চ হিমালয়, ইংৰাজীত কোৱা হয় গ্ৰেট হিমালয়া। এই ইংৰাজীবোৰ তোমালোকে পৰীক্ষাত লিখিব নালাগে, এইবোৰ বুজাৰ কাৰণে দিয়া হৈছে। তাৰপিছত নিম্ন হিমালয় অৰ্থাৎ লৱাৰ হিমালয়, আৰু বহি হিমালয় অৰ্থাৎ আউটাৰ হিমালয়। তাৰপিছত কি কৈছে যে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত। এই অঞ্চলৰ গড় উচ্চতা প্ৰায় 6000 মিটাৰ আৰু ই বছৰৰ 12 মাহ বৰফেৰে ঢাক খাই থাকে। আনহাতে বেছিভাগ জনাজাত পৰ্যটন ক্ষেত্ৰ নিম্ন হিমালয়ৰ অন্তৰ্গত। এই অঞ্চলৰ গড় উচ্চতা প্ৰায় 450 মিটাৰ। বহি হিমালয়ৰ গড় উচ্চতা প্ৰায় 1200 মিটাৰ। এতিয়া খ নম্বৰ চমু টোকাত কি কৈছে যে উত্তৰৰ সমভূমি অঞ্চল। ইয়াৰ উত্তৰ হ'ব হিমালয় পাদদেশৰ আৰু দক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু 950 পৰা 300 কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ 3টা ভাগত ভগাব পাৰি। প্ৰথমটো ভাগ হ'ল পশ্চিম পঞ্জাৱ, হাৰিয়ানা সমতল, আৰু দ্বিতীয়টো ভাগ হ'ল মধ্য ভাগৰ গংগা যমুনা সমভূমি, আৰু তৃতীয় ভাগ হ'ল
পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া নেক্সট কি কৈছে যে ভাৰতৰ সমভূমি অঞ্চল সিন্ধু নদীৰ উপনৈ, চেনাব আৰু চাটলেজৰ লগতে গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা মাটিৰে গঠিত। এই অঞ্চল ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, তাৰপিছত উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অসমলৈ বিস্তৃত। এতিয়া গ নম্বৰ প্ৰশ্ন আছে, চমু টোকা আছে যে দক্ষিণাত্য মালভূমি অঞ্চল। ইয়াৰ উত্তৰ হ'ব গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকেই দক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। তাৰপিছত নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে, এফালে দক্ষিণাত্য মালভূমি আৰু আনটোফালক মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়। তাৰপিছত কৈছে যে দক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈ যথাক্ৰমে আৰাৱলী, বিন্দু, সাতপুৰা, মহাদেৱ, তাৰপিছত আছে মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত। এই অঞ্চলৰ উল্লেখযোগ্য নদী কেইখনমান হ'ল গোদাৱৰী, কাবেৰী, তুংগভদ্ৰা আৰু কৃষ্ণা। ঠিক আছে, এতিয়া তোমালোকৰ 4 নম্বৰ বা ঘ নম্বৰ চমু টোকা হ'ল উপকূলীয় নিম্ন ভূমি অঞ্চল। ইয়াৰ উত্তৰ হ'ব যে ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ গাতে লাগি আছে আৰৱ সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ মহাসাগৰে চুই থকা দেশৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়, যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল, তাৰপিছত নেক্সট দিয়া আছে উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল, বৰ্তমান কৰমণ্ডল আদি। এইখিনিতে তোমালোকৰ এই পাঠটোৰ অন্তৰ্গত গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। বুজি পালে লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।